সেকেন্ড সেমিস্টার 2026 বৰ্ষৰ ফাইনেল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো লৈ আছো এমডি সাবজেক্টৰ তো আহা তোমালোকে সেকেন্ড সেমিস্টাৰ সাথে গলে তোমালোকে ভিডিওটো হেকলে চাই থকা বিএ বিএসসি সেকেন্ড সেম এমডিসি মাল্টি ডিসিপ্লিনারি কোর্স হিউম্যানিটি এন্ড সোশ্যাল সায়েন্স 2 ডেমোক্রেসি এন্ড পিপল রাইটস ফাইনাল এক্সাম 2026 গট 1 গণতন্ত্র বিষয় আলোচনা ভেরি ইম্পর্টেন্ট শর্ট কোয়েশ্চন আনসার তো এইটো আছে যে সেকেন্ড সেমিস্টার যেটো এমডিসি সাবজেক্ট হিউম্যানিটি এন্ড সোশ্যাল সায়েন্স 2 অধীনত যেটো ডেমোক্রেসি এন্ড পিপল রাইটস যেটো সাবজেক্ট আছে এইটো সাবজেক্ট তোমালোক প্ৰথম চেপ্টাৰৰ কোড নাম্বার 1 গণতন্ত্র বিষয় আলোচনা তো এইখন চেপ্টাৰ তোমালোক ভেরি ইম্পর্টেন্ট শর্ট কোয়েশ্চন আনসার আলোচনা কৰিম 2026 বৰ্ষৰ কাৰণে তো আহা তোমালোক কোনখিনি ইম্পর্টেন্ট হয় ইম্পর্টেন্ট কোয়েশ্চন কাৰণে তোমালোক চাই লোৱা তো এক নম্বৰটো দিয়া আছে যে মোস্ট ইম্পর্টেন্ট প্ৰশ্ন নম্বৰ 1 গণতন্ত্ৰৰ অৰ্থ কি ভেরি ইম্পর্টেন্ট প্ৰশ্ন 2026 বৰ্ষৰ কাৰণে ইন্টারনাল 2024 এইটো ইন্টারনাল বা সেশনাল এক্সাম 2024 বৰ্ষত আহিছিল তোমালোকৰ ইন্টারনাল বা ফাইনাল এক্সামিনেশন 2026 বৰ্ষৰ কাৰণে কিবা এইটো ইম্পর্টেন্ট আছে আৰু উত্তৰটো হ'ব যে গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হ'ল ৰাইজৰ দ্বাৰা শাসন তো গণতন্ত্র অর্থ কি আছিল গণতন্ত্রের অর্থ হল যে রাজ্য দ্বারা শাসন তার পিছত 2 নম্বৰ প্ৰশ্নটো দিছে নেক্সট ইম্পর্টেন্ট প্ৰশ্ন আছে গণতন্ত্র কৰ পৰা উদ্ভৱ হৈছে এর উত্তৰটো হ'ব যে গণতন্ত্র শব্দটো গ্ৰীক শব্দ ডেমোস অর্থাৎ মানুহ আৰু ক্ৰেটেস অর্থাৎ শাসন অৰ পৰা উদ্ভৱ হৈছে তো গণতন্ত্র কি কোন শব্দের পৰা উদ্ভৱ হৈছে যে গণতন্ত্র শব্দটো গ্ৰীক শব্দ ডেমোস আৰু ক্ৰেটেসৰ পৰা উদ্ভৱ হৈছে ভেরি ইম্পর্টেন্ট এক নম্বৰৰ কাৰণে তাৰ পিছত নেক্সট ইম্পর্টেন্ট প্ৰশ্ন নম্বৰ 3 যে গণতন্ত্র হল অজ্ঞ আৰু অক্ষম লোকৰ দ্বাৰা গঠিত সরকার উক্তটো কার তো ইয়ার আনসারটা হবে তোমালোকৰ কি উইলিয়াম রাসেল এই উক্তটো তাৰ পিছত নেক্সট ইম্পর্টেন্ট কোশ্চেন নম্বৰ 4 যে গণতন্ত্র প্ৰতি শব্দটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল জিইউ ফাইনাল এক্সাম 2024 এটো যোৱা বৰ্ষত যোৱা এক্সামিনেশনত আহিছিল যে 2024 বৰ্ষত আহিছিল ফাইনাল এক্সামিনেশনত তো তোমালোকে 2026 বৰ্ষৰ কাৰণে লিখিবা এটো ইম্পর্টেন্ট আছে আৰু উত্তৰটো কি আছিল হিৰোডোটাছ তো আছিল হিৰোডোটাছ আছিল গণতন্ত্র প্ৰতি শব্দটো প্ৰথমবাৰৰ বাবে ব্যবহার করেছিল তার পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ আছে গণতন্ত্ৰ বুৎপত্তিগত শব্দ দুটা কি কি তো ডেমোস আৰু ক্ৰিটিছ আছিল গণতন্ত্ৰ বুৎপত্তিগত শব্দ দুটা তাৰ পিছত 6 নম্বৰ প্ৰশ্ন আছে কোনে গণতন্ত্ৰক বৰ্তমানৰ যুগত শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে জেমস মিলে দিছে আখ্যা তাৰ পিছত 8 নম্বৰ প্ৰশ্ন আছে গণতন্ত্ৰৰ এটা সংজ্ঞা লিখা ইন্টারনাল 2024 সেশনাল বা ইন্টারনাল যেটো এক্সাম হয় এই এক্সামিনেশন 2024 বৰ্ষত এই প্ৰশ্নটো আহিছিল 13 যে প্রফেসর সেলির মতে গণতন্ত্র হল এনে এখন সরকার যত সকল ব্যক্তির এক অংশ থাকে তো গণতন্ত্রের এটা সংজ্ঞা দিয়া যেহেতু বহুতে পণ্ডিতে সংজ্ঞা দিছে তার ভিতৰত যিকোনো এজনৰ তোমালোকে লিখিবলৈ আহিব পাৰে তো সেলিৰ মতে যেটো আছে এইটো দি দিছি এইটো তোমালোকে পঢ়িবা এইটো ইম্পর্টেন্ট আছে তাৰপিছত কোয়েশ্চন নাম্বার 9 কেতিয়া ৰাষ্ট্ৰসংঘ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল ভেরি ইম্পর্টেন্ট হয় আৰু উত্তৰটো যে 1948 চনৰ 10 ডিসেম্বৰত ৰাষ্ট্ৰসংঘ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল কিমান চনত 1948 চনত 10 ডিসেম্বৰত তাৰপিছত 10 নম্বৰ প্ৰশ্ন যে জনগণৰ গণতন্ত্ৰৰ পিপলস ডেমোক্ৰেসিৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত মাৰ্ক্সবাদী গণতন্ত্ৰ তত্ত্বৰ সৈতে জড়িত আছিল জনগণৰ গণতন্ত্ৰ ধাৰণাটো তাৰপিছত আছে 11 নম্বৰ প্ৰশ্নটো যে অধিকাৰ কাক বোলে এইটো ইম্পৰ্টেন্ট আছে ৰাইজৰ জনগণৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান সুবিধা প্ৰদান কৰে যাক অধিকাৰ বুলি কোৱা হয় তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হল যে আধুনিক বিশ্বত পাৰ্থক্য গণতন্ত্ৰৰ ব্যৱস্থাটোক কত দেখিবলৈ পোৱা যায় তো এইটো কত দেখিবলৈ পোৱা যায় আধুনিক বিশ্বত পাৰ্থক্য গণতন্ত্ৰ কোন দেশত পোৱা যায় এইটো 2024 বৰ্ষৰ ফাইনাল এক্সামিনেশন গুৱাহাটী ইউনিভাৰ্সিটি আহিছিল তো তোমালোকে 2026 বৰ্ষৰ কাৰণে ভেরি ইম্পর্টেন্ট আছে তোমালোকে এইটো কিবা এৰ আনসাৰটো হ'ব সুইজাৰল্যান্ড তো সুইজাৰল্যান্ডৰ আধুনিক বিশ্বত পাৰ্থক্য গণতন্ত্ৰৰ ব্যৱস্থাটোক দেখিবলৈ পোৱা যায় তাৰপিছত 13 নম্বৰ প্ৰশ্নটো আছে গণতন্ত্ৰ হল এনে এখন চৰকাৰ যাক 5 মিনিটৰ ভিতৰত খণ্ড বিখণ্ড কৰিব পাৰি এইটো কোনে কৈছিল এইটো কোনে কৈছিল এৰ আনসাৰটো তোমালোকে চোৱা যে এজি ওয়েলছে হেই কথাটো কৈছিল এইটো ইম্পর্টেন্ট আছে তাৰপিছত 14 নম্বৰটো আছে প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদ সকলৰ মতে অধিকাৰ কৰ পৰা উৎপত্তি হৈছে তো প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ প্ৰাকৃতিক নিয়মৰ পৰা উৎপত্তি হৈছে কৰ পৰা প্ৰাকৃতিক নিয়মৰ পৰা উৎপত্তি হৈছে তাৰপিছত 16 নম্বৰ প্ৰশ্নটো আছে অধিকাৰৰ এটা বৈশিষ্ট্য উল্লেখ কৰা তো অধিকাৰৰ বহুতো যেহেতু বৈশিষ্ট্য আছে তো তোমালোকে এক নম্বৰ কাৰণে এটা বা দুটা আহিব পাৰে তো বা তোমালোকৰ 5 মাৰ্কৰ আহিব পাৰে এইটো ইম্পৰ্টেন্ট আছে অধিকাৰৰ জৰিয়তে মানুহে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰে এইটো আছিল এটা অধিকাৰৰ বৈশিষ্ট্য তাৰপিছত 17 নম্বৰ গণতন্ত্ৰৰ লক্ষ্য কি তো গণতন্ত্ৰৰ লক্ষ্যটো কি আছে এইখিনি পঢ়ি চাবা তো তোমালোকে এইটো চাই লবা 17 নম্বৰ প্ৰশ্নটো তাৰপিছত আহা যে তোমালোকৰ 18 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে 18 নম্বৰ প্ৰশ্নটো হল নিৰ্বাচন কাক বোলে বা নিৰ্বাচন কি তো ইয়াৰ আনসাৰটো নিৰ্বাচন ব্যৱস্থা হৈছে সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ বেটিজ অৰ্থাৎ গণতান্ত্ৰিক শাসনৰ একমাত্ৰ আধাৰ হল নিৰ্বাচন এক কথাত ক'বলৈ গ'লে কি আছিল গণতন্ত্ৰ শাসনৰ একমাত্ৰ আধাৰ হল নিৰ্বাচন তাৰ পিছত আহা যে নিৰ্বাচনৰ মিত্ৰতা কি তো নিৰ্বাচনৰ মিত্ৰতা কাক বোলে যে নিৰ্বাচনৰ ফলাফল
ওলোৱাৰ পিছত যি মিত্ৰতা কৰা হয় তাকে নিৰ্বাচনোত্তৰ মিত্ৰতা বুলি কোৱা হয় নেক্সট ইম্পৰ্টেন্ট হল তোমালোকৰ 20 নম্বৰ ডেমোক্ৰেসি এন্ড ইটস ক্ৰিটিক্স নামৰ গ্ৰন্থৰ লেখক কোন এইটো ইম্পৰ্টেন্ট আছে এইটো জুৱা বৰ্কত গুৱাহাটী ইউনিভাৰ্সিটি ফাইনেল এক্সামছত আহিছিল 2025 বৰ্কত তো 26 বৰ্কৰ কাৰণেও তোমালোকে শিকিবা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছে ইয়াৰ উত্তৰটো হ'ব ৰবাৰ্ট ডাল তাৰ পিছত আহা 21 নম্বৰ প্ৰশ্ন মতানৈক্যৰ মূল উৎস শব্দ কি তো মতানৈক্যৰ মূল উৎসৰ শব্দ কি তো এইটো প্ৰশ্ন আহিবলৈ চান্স আছে 1 নম্বৰ বা 2 নম্বৰ এইটো শিকি যাবা এর আনসারটো তোমালোকে চাই লোৱা তাৰ পিছত 22 তে আছে প্ৰাক নিৰ্বাচনী মিত্ৰতা কি এই প্ৰশ্ন যেটা আগতে তোমালোকে পাহিলা যে নিৰ্বাচনৰ আগতে ৰাজনৈতিক দলবোৰৰ মাজত হোৱা মিত্ৰতা কি কয় প্ৰাক নিৰ্বাচন মিত্ৰতা বুলি কোৱা হয় তাৰ পিছত 23 প্ৰতিনিধিমূলক গণতন্ত্ৰৰ বাটকীয়া বুলি কাক কোৱা হয় তো প্ৰতিনিধিমূলক গণতন্ত্ৰ বাটকীয়া বুলি কাক কোৱা হয় এইটো কিবা এইটো এনসারটো চোৱা তাৰ পিছত 24 দুটা সাৰ্বজনীন অধিকাৰৰ উল্লেখ কৰা তো দুটা সাৰ্বজনীন অধিকাৰৰ নাম উল্লেখ কৰিবলৈ আহিব পাৰে নাম লিখে এনেদৰে আহিব পাৰে তেনেহলে তোমালোকে লিখিবা প্ৰথমটো লিখিবা শিক্ষাৰ অধিকাৰ আৰু জীৱিকাৰ অধিকাৰ এই দুটা আছে দুটা সাৰ্বজনীন অধিকাৰ তাৰ পিছত 25 ইংলেণ্ডৰ প্ৰতিনিধিমূলকৰ চৰকাৰ ব্যৱস্থা জনক বুলি কাক কোৱা হয় তো জনক বুলি কাক কোৱা হয় যে সিমন দা মনফ্ৰণ্টক প্ৰতিনিধিমূলক চৰকাৰ ব্যৱস্থা জনক হিচাপে গণ্য কৰা হয় ইংলেণ্ডৰ প্ৰতিনিধিমূলক চৰকাৰ তাৰ পিছত 26 মতানৈক্য কি আৰু কিয় গুৰুত্বপূৰ্ণ তো মতানৈক্য কি বা কিয় গুৰুত্বপূৰ্ণ ইয়াৰ বিষয়ে আহিবলৈ চান্স আছে এইটোই কিবা পাৰ্থক্য গণতন্ত্ৰ দুটা আহিলা নাম লিখা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো পাৰ্থক্য গণতন্ত্ৰ দুটা আহিলা নাম হল গণপ্ৰস্তাৱ আৰু প্ৰত্যাৱৰ্তন তো গণপ্ৰস্তাৱ এটা আছিল আৰু এটা হল যে প্ৰত্যাৱৰ্তন আছিল পাৰ্থক্য গণতন্ত্ৰ দুটা আহিলাৰ নাম তাৰ পিছত অধিকাৰ মানে কি অধিকাৰ কাক বোলে এটি কিবা যে অধিকাৰ হল কিছুমান দাবী যিবোৰ সময়ত সমাজত বাস কৰা লোকসকলে এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয় তো এক কথাত ক'বলৈ গ'লে অধিকাৰ কাক বোলে যে নাগৰিকৰ কিছুমান ন্যায়সংগত দাবী তো নাগৰিকৰ কিছুমান ন্যায়সংগত দাবী হল অধিকাৰ তাৰ পিছত 29 নম্বৰটো দি আছে যে অধিকাৰ দাবী কৰাৰ এটা কাৰণ উল্লেখ কৰা তো অধিকাৰৰ দাবীৰ কাৰণ এটা আহিবলৈ চান্স আছে তো অধিকাৰৰ দাবী কৰাৰ এটা কাৰণ ওর নাম লিখা এনেদৰে আহিব তেনেহলে মানুহৰ অৰ্থাৎ নাগৰিকৰ কল্যাণৰ বাবে অধিকাৰ প্ৰয়োজন এটা আছিল অধিকাৰৰ দাবীৰ এটা কাৰণ তাৰ পিছত 30 নম্বৰটো এটা নতুন অধিকাৰৰ নাম লিখা তো এটা নতুন অধিকাৰৰ নাম আছিল তথ্য জনাৰ অধিকাৰ প্ৰাকৃতিক অধিকাৰ মুখ্য পৃষ্ঠপোষকতা বুলি কাক কোৱা হয় তো জন লকক আৰু থমস পাইনক প্ৰাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষকতা বুলি কোৱা হয় তাৰ পিছত আহা 32 নেক্সট ইম্পৰ্টেন্ট 32 ডিস্ট্ৰিক্ট আছে এটা সাৰ্বজনীন অধিকাৰৰ নাম উল্লেখ কৰা এইটো ইম্পৰ্টেন্ট আছে শিক্ষাক এটি সাৰ্বজনীন অধিকাৰ বুলি ক'ব পাৰে তো এটা সাৰ্বজনীন অধিকাৰৰ নাম উল্লেখ কৰিলে নাম আহিব পাৰে তো সাৰ্বজনীন অধিকাৰৰ নাম এটা আছিল কি শিক্ষাক এটি সাৰ্বজনীন অধিকাৰ বুলি ক'ব পাৰি তাৰ পিছত 33 অধিকাৰক কেইটা ভাগত ভাগ কৰা হৈছে তো অধিকাৰ চাৰিটা ভাগত ভাগ কৰা হৈছে ৰাষ্ট্ৰৰ দ্বাৰা ঘোষিত অধিকাৰক কেইটা চাৰিটা ভাগত ভাগ কৰা হৈছে অৰ্থনৈতিক অধিকাৰ কাক বোলে যিবোৰ অধিকাৰে মানুহৰ অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰে সেইবোৰকে অৰ্থনৈতিক অধিকাৰ বুলি কোৱা হয় তাৰপিছত ৰাজনৈতিক অধিকাৰ কাক বোলে যিবোৰ অধিকাৰ জৰিয়তে একজন নাগৰিকে ৰাজনৈতিক কাৰ্যাৱলীত অংশগ্ৰহণ কৰিব পাৰে তেনেবোৰ অধিকাৰক ৰাজনৈতিক অধিকাৰ বুলি কোৱা হয় তাৰ পিছত আহা যে ৰাজনৈতিক অধিকাৰৰ কেইটা ভাগত ভাগ কৰা হৈছে ছটা ভাগত ভাগ কৰা হৈছে তাৰ পিছত 37 নম্বৰ প্ৰশ্ন আছে মানৱ অধিকাৰ কি দৰে সুৰক্ষিত কৰিব পাৰি তো আইন শাসনৰ দ্বাৰা মানৱ অধিকাৰ কি কৰিব পাৰি সুৰক্ষিত কৰিব পাৰি তো মানৱ অধিকাৰ কিৰ দ্বাৰা সুৰক্ষিত কৰে আইন শাসনৰ দ্বাৰা তাৰ পিছত 38 নম্বৰ প্ৰশ্নটো দি আছে আমাৰ দেশত অধিকাৰবোৰ কি নামেৰে জনা যায় আমাৰ দেশত কি মৌলিক অধিকাৰৰ নামেৰে জনা যায় তাৰ পিছত 39 অধ্যাপক লাস্কিৰ মতে অধিকাৰ কাক বোলে তো অধ্যাপক লাস্কিৰ মতে যেটো অধিকাৰ আছে হেটো কেনেদৰে হেটো চোৱা তো অধ্যাপক লাস্কিৰ মতে অধিকাৰ হল সমাজ জীৱনৰ সেইবোৰ অৱস্থা যিবোৰ নহলে সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে তো এইটোই আছিল কি অধ্যাপক লাস্কিৰ মতে অধিকাৰ তাৰ পিছত 40 নম্বৰ প্ৰশ্ন তো গণতন্ত্ৰক আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ ভাল বুলি কোনে কৈছে তো গণতন্ত্ৰক আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ ভাল বুলি কোন ব্যক্তিয়ে কৈছিল কোনে কৈছিল এৰিষ্টটল লিপছনে কৈছিল এই কথাটো কোনে কৈছিল লিপছনে কৈছিল তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন টি আছে তোমালোকৰ 41 মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কোনে ঘোষণা কৰিছিল তো ৰাষ্ট্ৰীয় সংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ ঘোষণা কৰে তো এইটো ইম্পৰ্টেন্ট আছে যে মানৱ নহলে প্ৰশ্নটো এনেদৰে আহিব পাৰে যে মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল কিমান চনত 1948 চনৰ যেটো তোমালোকে প্ৰশ্নটো পাইলা এইটো ইম্পৰ্টেন্ট আছে তোমালোকে এইটো শিকিবা তো তোমালোকৰ এইবিলাক আছিল সেকেন্ড সেমিষ্টাৰৰ
2026 বৰ্ষৰ যেটো MDC সাবজেক্ট ডেমোক্ৰেসি এন্ড পিপল ৰাইটস যিসকল ছাত্ৰই এইখন সাবজেক্ট লৈ পঢ়ি আছে তেওঁলোকৰ ফাইনেল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আছিল 1 নম্বৰ চেপ্টাৰৰ কাৰণে তো তোমালোকে গোটেইবিলাক শিকিবা ইয়াৰ পৰা যেটো তোমালোকে ডাইৰেক্টলি কমন পাবা তো এইখিনি আছিল আৰু তোমালোকৰ কোন সাবজেক্টৰ ইম্পৰ্টেন্ট প্ৰশ্নটো লাগে তো তলত কমেন্ট কৰি জনাবা